দহালি সাংস্কৃতিক সন্ধিয়া উদযাপন সমিতিৰ সৌজন্যত দহালি কৰ্কা হাইস্কুল খেলপথাৰত ২৯তম সাংস্কৃতিক সন্ধিয়া উদযাপন। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় এই সাংস্কৃতিক সন্ধিয়া। পতাকা উত্তোলন, শ্বহীদ তৰ্পণ আৰু নানা ধৰণৰ খেল ধেমালি অনুষ্ঠিত কৰা হয়। আৰু অইন অইন বেলিৰ দৰে এই বেলিও গাঁৱৰ এজন বিশিষ্ট ব্যক্তিক আদৰি অনা হয় অনুষ্ঠানলৈ। আৰু সন্ধিয়া ভাগত জুবিন নিন্দাক শ্ৰদ্ধাঞ্জলি জনাই সাংস্কৃতিক মঞ্চ মুকলি কৰে। তাৰ পাছতে একক আধুনিক নৃত্য প্ৰতিযোগিতা, স্থানীয় শিল্পীৰ দ্বাৰা নৃত্য প্ৰদৰ্শন, পৰম্পৰা অনুসৰি হৈ অহা সমবেত সংগীত আৰু সম্বৰ্ধনা অনুষ্ঠানৰে আৰম্ভ কৰা হয় সাংস্কৃতিক অনুষ্ঠান। আমাৰ পোহৰদাতা প্ৰশান্ত দাস ডাঙৰীয়া ৰাতিৰ ভাগত নিমন্ত্ৰিত শিল্পীৰ সংগীত অনুষ্ঠানেৰে সামৰণি কৰে এই সাংস্কৃতিক সন্ধিয়া। আমাৰ এই দহালি সাংস্কৃতিক সন্ধিয়াখনি 1998 চনৰ পৰা ষ্টাৰ্ট হৈছে। আজি আমাৰ 29তম সাংস্কৃতিক সন্ধিয়া। আৰু আমাৰ দিনজোৰা কাৰ্যসূচীৰে ৰাতিপুৱা আমাৰ পতাকা উত্তোলন কৰা হয়, তাৰ পিছতে শ্বহীদ তৰ্পণ কৰা হয়। তাৰোপৰি আমাৰ খেল ধেমালি, দিনৰ ভাগত খেল ধেমালি অনুষ্ঠিত হয়। আৰু সন্ধিয়াৰ ভাগত আমি জুবিনক শ্ৰদ্ধা জনাই আমি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো পাতিছিলোঁ। তাৰোপৰি এতিয়া আমাৰ সাংস্কৃতিক অনুষ্ঠান চলি আছে। সাংস্কৃতিক অনুষ্ঠানৰ ভিতৰত আছিলে আমাৰ পৰম্পৰা অনুসৰি আমাৰ ইয়াতে এটা সমবেত সংগীতৰ পৰম্পৰা আছিলে, এইটো আজিও চলিছিলে আজি আৰু আগৰ পৰাই চলি আহিছিলে। তাৰোপৰি আমাৰ স্থানীয় শিল্পীৰ দ্বাৰা নৃত্য পৰিৱেশন হৈছে। আৰু এতিয়া আমাৰ নিশাৰ ভাগত নিমন্ত্ৰিত শিল্পী মৰমী শইকীয়া আৰু ত্ৰিদীপ নাথৰ গীতসৰা আৰম্ভ হ'ব এতিয়া। আৰু তাৰপিছতে আমাৰ মিৰ্জা নিবাসী দ্বীপ দৰ্শনৰো গীতৰ শৰাই আগবঢ়াওঁ আমি। এইখিনি আৰু আমাৰ এই অনুষ্ঠানটোৰ এটি বিশেষ আকৰ্ষণ আছে।